মই আহিছোঁ এটা কথা ক'বলৈ। আপোনালোকে ভাল পায় যদি কথাটো আঁকোৱালি ল'ব আৰু পাৰিলে এই বিষয়ে অলপ মই নজনাটো মোক কমেণ্ট কৰি শিকাওক। মই এটাই কথা ক'ব বিচাৰোঁ যে আমি বহুত ল'ৰা ছোৱালী আমাৰ নিজৰে মোৰ সমানৰ আমি যিমান ল'ৰা ছোৱালী আছোঁ নতুন প্ৰজন্ম আমি বহুত পঢ়িলোঁ শুনিলোঁ হয় ঠিকেই, কিন্তু পঢ়িলোঁ বুলিয়ে যে আমি চাকৰিৰ পিছত ইমানকৈ দৌৰি আছোঁ, এইটো এটা মেইন ফল কি হৈছে জানে? মেইন ফলটো হৈছে আমাৰ চাকৰি যেতিয়া আমি দৌৰিছোঁৱেই, চাকৰি আমি এপ্লাই কৰিয়ে আছোঁ, তাৰ মাজত কিছুমানে পাইছে আমাৰ লগৰ বন্ধু বান্ধৱী, কিন্তু আমি পোৱা নাই বা কিছুমানে পোৱা নাই। সেই কথাটোত আপোনালোকে ভুল ভাবি লাভ নাই। আপোনাৰ তাতকৈ অভিজ্ঞতা আছে, হয়, তাৰো সি পাইছে, তাৰো আপোনাতকৈ এটা বেলেগ টেলেণ্ট আছে, সি পাইছে। আৰু এইটো নহয় যে চাকৰি এটা ঠাইত যে আপোনাক ফটককৈ ভৰাই দিব পাৰিব, আপোনাৰ বহুত ভাল, আপুনি বহুত এডুকেটেড হয়, বহুত কোৱালিফিকেশ্যন, আপোনাৰ আউট অফ নলেজ জিকে বহুত জানে আপুনি, কিন্তু সেয়া নহয়। আচল কথাটো হৈছে এইটো চৰকাৰকো দুখ ধৰি লাভ নাই। আমাৰ ভাৰতত বা অসমত যিকোনো ক্ষেত্ৰত কাৰ্যালয়, অফিচ, ইণ্ডাষ্ট্ৰীত এটা ৰিটায়াৰমেণ্ট হোৱাৰ পিছতহে এটা ভেকেঞ্চি ওলায়। সেই ঠাইতহে আপোনাক চাকৰি দিয়া হয়। কিন্তু এনেকৈ ঘপককৈ আপোনাক এটা ঠাই দিব নোৱাৰিব ন, এটা চিট দিব নোৱাৰিব। প্ৰথমতে এইটো আমাৰ সফলতা আনিবৰ কাৰণে, চাকৰিৰ বিশেষত বেছি গুৰুত্ব দিবৰ কাৰণে মই এটাই কথা ক'ম ৰাইজক, যে মেইন কথাটো হৈছে অসমৰ যিকোনো ক্ষেত্ৰত, যিকোনো ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে, কি আহিছে, ডাঙৰ কিবা কিবি যিকোনো মানে বিজনেছ লাইনৰ ডাঙৰ ইণ্ডাষ্ট্ৰী হওক, ডাঙৰ পুঁজিপতি আনিছে আমাৰ অসমত, সেইটোত আপোনালোকে বাধা প্ৰদান নকৰিব। মই সংগঠনবোৰক কৈছোঁ, পলিউশ্যনৰ কাৰণে আপোনাৰ আমুক হ'ব তামুক হ'ব কৈছে, পলিউশ্যন ইণ্ডাষ্ট্ৰী হ'লে পলিউশ্যন হোৱাটো নহয়, ইণ্ডাষ্ট্ৰী হ'লেই যেনিবা পলিউশ্যনো আহিব লগত, কিন্তু এইটো বিশেষ গুৰুত্ব ৰাখিব লাগিব। ইণ্ডাষ্ট্ৰী লৈ আমাৰ কৰ্মক্ষেত্ৰলৈ যিমান গুৰুত্ব ৰাখিছোঁ, সিমান লগতে পৰিৱেশক লৈও আমি গুৰুত্ব ৰাখিব লাগিব। তেতিয়াহে আমাৰ কিবা এটা দেশখনৰো উন্নতি হ'ব, পৰিৱেশৰো উন্নতি হ'ব, সকলো ক্ষেত্ৰত আগবাঢ়িব পাৰিম। নমস্কাৰ।